নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ আজিৰ এই বিশেষ ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 চনৰ ডিচেম্বৰ মাহৰ পূৰ্ণ ৰাশিফল। এই মাহত গ্ৰহ নক্ষত্ৰৰ গতি একেবাৰে বিশেষ। এই সকলোবোৰৰ গতিয়ে আমাৰ জীৱনত নতুন শক্তি, নতুন সুযোগ আৰু নতুন পৰীক্ষা লৈ আহিব। মংগল গ্ৰহই আপোনাক সাহসী কৰিব, বুধ গ্ৰহই বুদ্ধিৰ পথ খুলিব আৰু শনি গ্ৰহই আপোনাৰ কৰ্মৰ ফল দিব। সেয়েহে প্ৰতিটো ৰাশি মনোযোগ সহকাৰে শুনিব, কাৰণ আপোনাৰ জীৱনৰ সুখ দুখ, ধন সম্পদ, প্ৰেম, সংসাৰ, স্বাস্থ্য সকলো দিশ এই বিশ্লেষণৰ সৈতে জড়িত। আৰু প্ৰতিটো ৰাশিৰ ক্ষেত্ৰতে দিয়া হ'ব এটা বিশেষ উপায়, যাৰ দ্বাৰা নিগেটিভ এনাৰ্জি আঁতৰাই পজিটিভ কস্মিক ভাইব্ৰেশ্যন লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল শিতানটোলৈ আগবাঢ়ি যাওঁ। ডিচেম্বৰ মাহৰ ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। ডিচেম্বৰ মাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উদ্যম, পৰিৱৰ্তন আৰু আত্মপ্ৰতিষ্ঠাৰ মাহ হ'ব। মাহৰ আৰম্ভণিতে আপোনাৰ ভিতৰত নতুন উদ্দেশ্য আৰু আগবাঢ়ি যাবলৈ তীব্ৰ অনুপ্ৰেৰণা জন্মিব। কৰ্মক্ষেত্ৰত চলি থকা অশান্তি আৰু মনোমালিন্যসমূহ লাহে লাহে সমাধান হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, পদোন্নতি বা উপাৰ্জন বৃদ্ধি হ'ব পাৰে। মেনেজমেণ্টৰ পৰা বিশেষ মৰ্যাদা পাব। বহুদিনৰ পৰা যিবোৰ কাম ৰৈ আছিল, সেই কামবোৰো আগবাঢ়িব। আৰ্থিক ক্ষেত্ৰত ডিচেম্বৰ মাহটো অৰ্থনৈতিকভাৱে মধ্যম শ্ৰেষ্ঠ হ'ব, অৰ্থাৎ লাভ, বোনাছ, কমিছন বা ভূমি গৃহ বিষয়ত ইতিবাচক ঘটনা ঘটিব পাৰে। খৰচৰ পৰিমাণো বাঢ়িব, বিশেষকৈ ঘৰ, গৃহস্থী আৰু উপহাৰৰ ওপৰত। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ বাবে প্ৰপ'জ, পুনৰ মিলন অথবা নিজৰ দৈহিক আকৰ্ষণ বৃদ্ধি পাব। বিবাহিতসকলৰ ভিতৰত কিছুদিনৰ মনোমালিন্য থাকিলেও পৰৱৰ্তী দিনত পুনৰ স্নেহ, বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ মধ্যভাগত মূৰৰ বিষ, খং, চাপ, চকুৰ সমস্যা দেখা দিব পাৰে। যোগ ধ্যান অতি প্ৰয়োজনীয়। মাহৰ শেষত আপোনাৰ উদ্দেশ্য স্পষ্ট হ'ব, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। ভ্ৰমণৰ সম্ভাৱনা, বিশেষকৈ দীৰ্ঘ দূৰত্ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃষ ৰাশি। ডিচেম্বৰ মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মানসিক শান্তি, স্থিৰতা আৰু জীৰ্ণ বিষয়সমূহ সমাধানৰ সময় হ'ব। যি কামবোৰ ধীৰ গতিত চলিছিল, সেয়া লাহে লাহে সঠিক দিশত আগবাঢ়িব। কৰ্মক্ষেত্ৰত শৃংখলা, ধৈৰ্য আৰু শক্তি বাঢ়িব। কোনো অতি দায়িত্ব বা প্ৰকল্প আপোনাৰ ওপৰত পৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন কৰ্মাৰম্ভৰ সময়। লেনদেনৰ ক্ষেত্ৰত সাৱধানে থাকিব। আৰ্থিক ক্ষেত্ৰত উপাৰ্জন স্থিৰ, লাভ লাহে লাহে বৃদ্ধি হ'ব। কোনো ভূমি, সম্পত্তি, গাড়ীৰ বিনিয়োগৰ সম্ভাৱনা আছে। পৰিয়ালৰ ওপৰত ব্যয় বাঢ়িব। বুধ গ্ৰহৰ প্ৰভাৱৰ বাবে মাহৰ শেষত খুবেই ভাল খবৰ পোৱাৰ সম্ভাৱনা। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত যিসকলৰ প্ৰেমত দূৰত্ব আছিল, সেই দূৰত্ব কমিব। দম্পতীসকলৰ মাজত মিঠা কথা, গভীৰতা আৰু পৰস্পৰ বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, কাণ, নাক, পাচন সমস্যা আৰু নিদ্ৰাত ব্যাঘাত হ'ব পাৰে। যিকোনো মিঠা বস্তু কমকৈ খাব। মাহৰ শেষত দীঘল ভ্ৰমণ, সম্পত্তিৰ লাভ বা কৰ্মক্ষেত্ৰত পুৰস্কাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। ডিচেম্বৰ মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বেছি চিন্তা, পৰিকল্পনা আৰু যোগাযোগৰ সময়। মাহটোৰ অধিকাংশ সময়ত বুধৰ শক্তিশালী প্ৰভাৱ থাকিব, যাৰ ফলত আপোনাৰ বুদ্ধি, কথা-বাৰ্তা, সিদ্ধান্ত শক্তি খুব তীক্ষ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন চেলেঞ্জ, মিটিং, আলোচনা, পৰামৰ্শ সকলোতে আপোনাৰ বক্তব্যই সকলোকে প্ৰভাৱিত কৰিব। চাকৰিৰ ক্ষেত্ৰত বদলি, নতুন সুযোগ বা দায়িত্ব পাব পাৰে। ব্যৱসায়ত এক বৃহৎ চুক্তি বা সহযোগিতা লাভ সম্ভৱ। আৰ্থিক ক্ষেত্ৰত লেনদেন, শ্বেয়াৰ, অনলাইন ইনকাম, মিডিয়া মাৰ্কেটিঙে লাভ দিব।
যি কামত ভাষা যোগাযোগ বা বুদ্ধিৰ প্ৰয়োজন সেই কামত উপাৰ্জন বহুগুণে বৃদ্ধি হ'ব। ব্যয় মধ্যম, মাহৰ শেষত হঠাৎ কামৰ বাবে কিছু খৰচ বৃদ্ধি। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত নতুন প্ৰেমৰ যুগ। আগতে ভুল বুজাবুজি আছিল, সেইটোও সমাধান হ'ব। দাম্পত্যত স্নেহ থাকিলেও অতিৰিক্ত তৰ্ক বিতৰ্কই দেখা দিব পাৰে। বুধৰ প্ৰভাৱৰ বাবে কথা বেছি নোকোৱাই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক উত্তেজনা, স্নায়ুৰ সমস্যা, নিদ্ৰা কম এইবোৰ মাহৰ প্ৰথম ভাগত বেছি দেখা দিব পাৰে। পানী খোৱা আৰু বিশ্ৰাম অত্যাৱশ্যক। মাহৰ শেষত খুবেই দৰকাৰী সংবাদ, কাৰ্যত সফলতা, ভ্ৰমণ আৰু কামত উত্তীৰ্ণ হোৱাৰ অত্যন্ত সম্ভাৱনা আছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। ডিচেম্বৰ মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অনুভৱ, পৰিয়ালিক মূল উন্নতি আৰু নতুন সিদ্ধান্তৰ সময়। মনৰ ভিতৰত বহুদিন ধৰি থকা চিন্তা, ভয়, সন্দেহ লাহে লাহে দূৰ হ'ব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। মেনেজমেণ্টৰ পৰা নতুন সুযোগ বা বিশেষ দায়িত্ব পোৱাৰ যোগ আছে। নিজ উদ্যোগে কৰা কামত লাভ বৃদ্ধি হ'ব। মাহৰ দ্বিতীয় ভাগত চাকৰি পৰিৱৰ্তন বা সাক্ষাৎকাৰত সফলতাৰ সম্ভাৱনা। আৰ্থিক ক্ষেত্ৰত পৰিয়ালৰ বাবে খৰচ বৃদ্ধি হ'ব। সম্পত্তিৰ কাম, ভূমি, কাগজ বা ঋণ সংক্ৰান্ত বিষয়ে ইতিবাচক সময়। হঠাৎ লাভ সম্ভৱ, বিশেষকৈ অংশীদাৰী কৰ্মত। প্ৰেম আৰু দাম্পত্যত বহুদিনৰ ভুল বুজাবুজি দূৰ হোৱাৰ সময়। প্ৰেমত গভীৰতা আৰু স্নেহ বৃদ্ধি। অবিবাহিতসকলৰ ক্ষেত্ৰত নতুন সম্পৰ্ক সৃষ্টি। দম্পতীসকলৰ ক্ষেত্ৰত পৰিয়ালমুখী আনন্দ বৃদ্ধি। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমিব। গেছ, এচিডিটি, কোলাহল, ক্লান্তি দেখা দিব পাৰে। পানী বেছিকৈ খাব। মাহৰ শেষত পৰিয়ালিক অনুষ্ঠান, ভ্ৰমণ, গৃহ সৌন্দৰ্য বৃদ্ধি বা সম্পত্তিৰ লাভ। মনৰ ভিতৰত বিশাল শান্তি অনুভৱ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। ডিচেম্বৰ মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শক্তি, সন্মান আৰু পোহৰৰ সময়। আপোনাৰ কৰ্মক্ষেত্ৰ, সমাজ আৰু জীৱনত চমকপ্ৰদ সাফল্য লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি বা নেতৃত্ব স্থানীয় ভূমিকা পোৱাৰ যুগ। নিজৰ বুদ্ধি আৰু দক্ষতা মানুহে স্বীকাৰ কৰিব। যিসকল চেনেল, মিডিয়া, মেনেজমেণ্ট বা ৰাজনীতিত আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ সময়। আৰ্থিক ক্ষেত্ৰত অৰ্থৰ উপাৰ্জন বৃদ্ধি। হঠাৎ লাভ, জমি বা গাড়ীৰ বিনিয়োগে লাভ দিব। ব্যয় বেছি হ'লেও আয়ো বৃদ্ধি হ'ব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত ৰোমাঞ্চ, উত্তেজনা আৰু গভীৰতা বৃদ্ধি। যিসকলৰ সম্পৰ্কত আগতে সমস্যা আছিল, ডিচেম্বৰ মাহত সমাধান হ'ব। বিবাহিতসকলৰ বাবে এটি আনন্দময় পৰিৱেশ। শিশুৰ পৰা সুখ লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদয়, ৰক্তচাপ আৰু স্নায়ুতন্ত্ৰত সামান্য চাপ। বিশ্ৰাম আৰু অতিমাত্ৰা খং এৰি চলিব। মাহৰ শেষত ভ্ৰমণ, চেলিব্ৰেশ্যন, পাৰিবাৰিক অনুষ্ঠান, আগতে কৰি অহা কামৰ সাফল্য আৰু নতুন অধ্যায়ৰ আৰম্ভণি। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। ডিচেম্বৰ মাহটোৰ সম্পূৰ্ণ শক্তি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধি, বিশ্লেষণ শক্তি আৰু ধৈৰ্যত কেন্দ্ৰিত হ'ব। মাহটোৰ অধিক ভাগতে বুধ গ্ৰহৰ শক্তিশালী প্ৰভাৱ থাকিব। ফলত কথা-বাৰ্তা, সিদ্ধান্ত, চিন্তা, চেতনা, কামৰ গতি সকলো তীক্ষ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, নতুন দিশ, নতুন সিদ্ধান্ত, সকলোতে উন্নতি। অফিচত সকলো আপোনাৰ পৰামৰ্শ অনুসৰণ কৰিব। চাকৰি বিচাৰি থকা সকলৰ সাক্ষাৎকাৰ সফল হ'ব। মাহৰ মাজভাগত কোনো ডাঙৰ কাম সফল হোৱাৰ যোগ। আৰ্থিক ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি। লেনদেন সহজ হ'ব। শ্বেয়াৰ মাৰ্কেট, অনলাইন ইনকাম, প্ৰয়োজনীয় সম্পত্তি ক্ৰয় কৰাৰ সময়। পৰিয়ালৰ ওপৰত অলপ ব্যয় বাঢ়িব। মাহৰ শেষত লাভৰ সম্ভাৱনা বেছিকৈ থাকিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত কথা-বাৰ্তা বেছি হ'ব, কিন্তু বুদ্ধিপূৰ্ণ হ'ব লাগিব। দাম্পত্যত ভুল বুজাবুজি সামান্য দেখা দিব পাৰে, কিন্তু সমাধানো দ্ৰুতগতিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰ চাপ, মূৰৰ বিষ, বিদ্যা কম হ'ব। এইবোৰ প্ৰথম 10 দিনত দেখা দিব পাৰে। ইয়াৰ পিছত স্বাস্থ্য উন্নত হ'ব। মাহৰ শেষত কোনো দীৰ্ঘ সময়ৰ কাম সফল, ভ্ৰমণ, নতুন প্ৰকল্প আৰু আত্মসন্মান বৃদ্ধি। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। ডিচেম্বৰ মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সমতা, নতুন পথ আৰু মনোযোগতে
শৃংখলা আনি দিয়া সময়। বহুদিনৰ পৰা মানসিকভাৱে যি হেঁচা অনুভৱ কৰিছিল সেইবোৰ লাহে লাহে কমি যাব। শুক্ৰ গ্ৰহৰ বিশেষ প্ৰভাৱত ব্যক্তিত্ব, আকৰ্ষণ, বুদ্ধি সকলো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন দিশ, নতুন দায়িত্ব বা নতুন কৰ্মাৰম্ভ সম্ভৱ। অফিচৰ পৰিৱেশ আপোনাৰ পক্ষে থাকিব। পৰামৰ্শ, ডিজাইন, শিক্ষকতা, মেনেজমেণ্ট, বুটিক, ফেশ্বন সংক্ৰান্ত কামত বিশেষ সফলতা। মাহৰ মধ্যভাগত কোনো ডাঙৰ সিদ্ধান্ত ল'ব লাগিব যিটো আপোনাৰ অনুকূলে যাব। আৰ্থিক ক্ষেত্ৰত ডিচেম্বৰত উপাৰ্জন বৃদ্ধি। সম্পত্তি, কাগজ, ভূমি, গাড়ীৰ বিষয়ে সোনকালে ভাল খবৰ পোৱাৰ সম্ভাৱনা। বেছি ব্যয় হ'ব কিন্তু লাভো কম নাথাকিব। মাহৰ 20 তাৰিখৰ পিছত বিশেষ লাভ। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত যি বন্ধন বহুদিন দূৰত্বত আছিল সেইবোৰ স্পষ্ট হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত ৰোমাঞ্চ, চিন্তা, গভীৰতা বৃদ্ধি। দম্পতীৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱত পৰস্পৰ বুজাবুজি, স্নেহ, দয়া সকলোবোৰ বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত ছাল, কিডনী, কোমৰ, ব্লাড প্ৰেছাৰ এইবোৰত সামান্য সমস্যা। জিম, বিনোদন, পানীৰ পৰিমাণ বৃদ্ধি বাঞ্ছনীয়। মাহৰ শেষত দীঘল ভ্ৰমণ, পাৰিবাৰিক আনন্দ, সম্পত্তি লাভ, বিশেষ সন্মান বা সফলতা লাভ। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। ডিচেম্বৰ মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গভীৰতা, গোপন শক্তি, ভাগ্যৰ উত্থান আৰু কামত অদ্ভুত সফলতাৰ সময়। আপোনাৰ কথা, চিন্তা, বুদ্ধি সকলো শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰত অফিচত নতুন দায়িত্ব, নেতৃত্ব অথবা বিশেষ পৰিকল্পনা আপোনাৰ ওপৰত পৰিব। যি কামত গুপ্ত বুদ্ধি, তদন্ত, মেনেজমেণ্ট, ফাইনেন্স লাগে সেই কামত আপোনাৰ সাফল্য অত্যন্ত বৃদ্ধি পাব। মাহৰ দ্বিতীয় ভাগত চাকৰি পৰিৱৰ্তন বা পদোন্নতিও সম্ভৱ। আৰ্থিক ক্ষেত্ৰত লাভ বৃদ্ধি, হঠাৎ অৰ্থপ্ৰাপ্তি, ইনভেষ্টমেণ্টত সফলতা, ভূমি, সোণ বা শ্বেয়াৰ মাৰ্কেট সকলোতে শুভ। মাহৰ 15 তাৰিখৰ পিছত কোনো ডাঙৰ লাভ সম্ভৱ। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা, আকৰ্ষণ আৰু স্নেহ বৃদ্ধি। আগতে ভুল বুজাবুজি আছিল, এই মাহত দূৰ হ'ব। বিবাহিতসকলৰ দাম্পত্যত বিশেষ স্থিৰতা। স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগ, কোলাহল, বিদ্যাহীনতা এইবোৰত সতৰ্ক হ'ব। মেডিটেশ্যন অত্যন্ত প্ৰয়োজনীয়। মাহৰ শেষত গুপ্ত কামত সফলতা, অদ্ভুত খবৰ, অংশীদাৰী কামত লাভ, জীৱনত এটা নতুন শক্তি। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি। ডিচেম্বৰ মাহটো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৌভাগ্য, নতুন সুযোগ, কামৰ গতি বৃদ্ধি আৰু জীৱনত উন্নতিৰ সময়। বৃহস্পতি গ্ৰহৰ শক্তিৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত দীঘল সময় ৰৈ থকা কাম সমাধান হ'ব। চাকৰি প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ সফল হ'ব। কৰ্মক্ষেত্ৰত নতুন দিশ, নতুন দায়িত্ব অথবা বিদেশ সম্পৰ্কীয় সুযোগ লাভ। শিক্ষকতা, ধৰ্মীয় কাম-কাজ, উচ্চ শিক্ষা, IT, মিডিয়া অত্যন্ত শুভ। আৰ্থিক ক্ষেত্ৰত ডিচেম্বৰ মাহত উপাৰ্জন বৃদ্ধি, বোনাছ, কমিছন বা হঠাৎ লাভ সম্ভৱ। ব্যয় হ'ব বিশেষকৈ ভ্ৰমণ আৰু শিক্ষাৰ ওপৰত। লাভৰ তুলনাত ব্যয় কম। মাহৰ শেষত উল্লেখযোগ্য ধন লাভ। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত সজীৱতা আৰু নতুনত্ব থাকিব। দূৰত্ব কমিব। বিবাহিতসকলৰ দাম্পত্যত আনন্দ, পাৰিবাৰিক শুভ সংবাদ অথবা সন্তান লাভৰ যোগ। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সামান্য সমস্যা থাকিব। বেছি ভ্ৰমণৰ বাবে ক্লান্তি হ'ব পাৰে। মাহৰ শেষত দীঘল ভ্ৰমণ, বিদেশ সংক্ৰান্ত খবৰ, কামত আৰোহণ, সন্মান আৰু আত্মবিশ্বাসৰ বৃদ্ধি। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। ডিচেম্বৰ মাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দায়িত্ব, কামৰ চাপ, আত্মসমালোচনা আৰু পুৰস্কৃত হোৱা সময়। শনি গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি অত্যন্ত শৃংখলাপূৰ্ণ, চিৰিয়াছ আৰু লক্ষ্যপৰায়ণ হ'ব। কৰ্মক্ষেত্ৰত কামৰ চাপ বাঢ়িব, লগতে আপোনাৰ কামৰ সন্মানো বাঢ়িব। পদোন্নতি, বেতন বৃদ্ধি বা নেতৃত্বস্থানীয় দায়িত্ব লাভ সম্ভৱ। যিসকল শিক্ষা, গৱেষণা, মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং বা প্ৰশাসনত আছে তেওঁলোকৰ বাবে বিশেষ শুভ। অফিচত বেয়া মনৰ মানুহৰ পৰা বাছি চলিব। আৰ্থিক ক্ষেত্ৰত স্থিৰ আয়, লাহে লাহে লাভ বৃদ্ধি। সম্পত্তি কিনা-বেচা, ভূমি, গাড়ীৰ ইনভেষ্টমেণ্টত শুভ ফল। ব্যয় কম, সঞ্চয় বেছি, কিন্তু মাহৰ শেষত পাৰিবাৰিক অনুষ্ঠানৰ বাবে হঠাৎ ব্যয়।
প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত আপুনি অনুভৱত কম দেখুৱায়, কিন্তু ভিতৰত গভীৰ স্নেহ থাকে, যাক মাহটোৱে বৃদ্ধি কৰিব। দম্পতীসকলৰ মাজত পুনৰ বুজাবুজি বাঢ়িব। যুৱক-যুৱতীৰ বাবে গভীৰ প্ৰেম বা গভীৰ সম্পৰ্কৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত কোমৰ আৰু দাঁতৰ সমস্যা আহিব, টেনচন কমাব লাগিব। নিদ্ৰা আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰাটো অত্যাৱশ্যক। মাহৰ শেষত সন্মান বৃদ্ধি, দায়িত্ব বৃদ্ধি, সম্পত্তি লাভ আৰু দীৰ্ঘ অসমাপ্ত কাম সফল হোৱাৰ সময়। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। ডিচেম্বৰ মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন চিন্তা, আত্ম-উন্নতি, সামাজিক সন্মান আৰু ভৱিষ্যত গঠন কৰাৰ সময়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইনোভেশ্যন মাইণ্ডেড থাকে। এই মাহত সেই ক্ষমতা 3 গুণ বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত নিজৰ আইডিয়া, নতুন চিন্তা, নতুন প্ৰজেক্ট সকলোতে সফলতা। চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তন বা উন্নতি সম্ভৱ। বন্ধু-বান্ধৱ বা টিমৰ সহায় বিশেষ লাভ দিব। অনলাইন কাম, IT, মিডিয়া, ডিজিটেল মাৰ্কেটিং অত্যন্ত শুভফল দিব। আৰ্থিক ক্ষেত্ৰত নতুন ইনকাম চ'ৰ্চ সৃষ্টি হ'ব। ইনভেষ্টমেণ্ট, ডিজিটেল কাম, অনলাইন লেনদেনে লাভ পাব। খৰচো থাকিব, কিন্তু লাভৰ তুলনাত কম। ফাইনেন্সিয়েল প্লেনিং মজবুত হ'ব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত আপুনি গভীৰতা পচন্দ নকৰিলেও এই মাহত প্ৰেমত অদ্ভুত আকৰ্ষণ বৃদ্ধি কৰিব। বিবাহিতসকলৰ মাজত বুজাবুজি, মিষ্টতা আৰু ভৱিষ্যত প্লেনিং বৃদ্ধি। স্বাস্থ্যৰ ক্ষেত্ৰত নিদ্ৰা, স্নায়ু, মানসিক চাপ, পেটৰ সমস্যা সামান্য দেখা দিব পাৰে। যোগ, ধ্যান খুব উপকাৰী। মাহৰ শেষত দীঘল ভ্ৰমণ, বজাৰৰ পৰা লাভ, নতুন প্ৰজেক্ট লঞ্চ আৰু আধ্যাত্মিক শক্তি বৃদ্ধি পাব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। ডিচেম্বৰ মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অনুভূতি, কৰুণা, সৃষ্টিশীলতা আৰু ভাগ্য উদয়ৰ সময়। বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱত আপোনাৰ কামৰ গতি, আধ্যাত্মিক শক্তি দুগুণ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত শিক্ষা, শিক্ষকতা, চিকিৎসা, মিডিয়া, কণ্টেণ্ট, সংগীত, আধ্যাত্মিকতা সকলোতে বিশেষ সফলতা পাব। চাকৰি প্ৰাৰ্থীসকলৰ 100% সফলতা সম্ভৱ। অফিচত আপোনাৰ কথাই মানুহৰ হৃদয় স্পৰ্শ কৰিব। আৰ্থিক ক্ষেত্ৰত লাভ বৃদ্ধি, দান, ধ্যান, ভূমি, সোণ, ইনভেষ্টমেণ্ট সকলোতে ইতিবাচক সময়। মাহৰ শেষত হঠাৎ লাভ, লটাৰী বা অপ্ৰত্যাশিত ধনাংশ লাভৰ সম্ভাৱনা। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা, স্মৃতিময়তা, সহানুভূতি বৃদ্ধি। বিবাহিতসকলৰ পাৰিবাৰিক আনন্দ, সন্তানৰ পৰা সুখ বা দাম্পত্য সুখ দ্বিগুণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, নিদ্ৰা কম, পানীৰ অভাৱ, ৰোগ প্ৰতিৰোধ ক্ষমতা কম। এইবোৰত সতৰ্ক হ'ব। ঠাণ্ডা লগা এৰাব লাগিব। মাহৰ শেষত জীৱনত এটা উজ্জ্বল সুখময় অধ্যায় আৰম্ভ হ'ব। ভ্ৰমণ, সফলতা, ঈশ্বৰীয় শক্তি আৰু মনত শান্তি পাব। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।